हेलो एवरीवन आनसारी सर एटीपी चेनेल सकलोके स्वागतम जानाइছোঁ। आजिर भिडिओटोर जरिए जनाबले लैছোঁ एलपी यूपिर आको नतुनকৈ पोस्ट ओलाइছে जिসকল कैंडिडेटे टेट पास কৰি থৈছে आसाम टेट नाइबा सी टेट এই সকল कैंडिडेटे एप्लाई কৰিব পাৰিব কিন্তু কেইটামান শৰ্ত আছে। লগতে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন জিটিপিজিটিৰো টেট কাম ৰিকুৱাৰমেণ্ট পৰীক্ষা হ'ব। মুঠতে 59টা পোষ্ট আছে। 120 vacancies of special educator in lower primary school। lower primary মুঠতে DW 120টা পোষ্টৰ এডভাৰটাইজ দিয়া হৈছে আৰু ইয়াৰ এপ্লিকেশ্যন কেতিয়া হ'ব লগতে কি কি যোগ্যতা লাগিব এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। লগতে এমই স্কুলত অৰ্থাৎ আপাৰ প্ৰাইমেৰীত 108টা পোষ্ট আছে। 108টা পোষ্টৰ বাবে কি কি এলিজিবিলিটি লাগিব। এ টেট আসাম টেট নাইবা সি টেট পাছ কৰা হ'ব লাগিব। লগতে ডি এড নাইবা বি এড থাকিব লাগিব। স্পেচিয়েল এডুকেটৰ ইন এল পি স্কুল ইয়াৰ বাবে যোগ্যতা কি লাগে। 1 নম্বৰত দিয়া হৈছে সিনিয়ৰ সেকেন্ডাৰী অৰ এইটছ ইকুইভেলেণ্ট উইথ এটলিষ্ট 50% মাৰ্কস এণ্ড 2 ইয়াৰ ডিপ্লোমা ইন এডুকেশ্যন ডি এড লাগিব। কিন্তু স্পেচিয়েল এডুকেশ্যন এই হিচাপে ডি এড কৰা হ'ব লাগিব। ৰিকগনাইজড বাই ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়া RCI তৰফৰ পৰা স্পেচিয়েল এডুকেশ্যন কোৱালিফিকেশ্যনটো থাকিব লাগিব। লগতে আসাম টেট নাইবা সি টেট পাছ কৰা হ'ব লাগিব। মুঠতে পোষ্ট আছে 120টা পোষ্ট। 120টা পোষ্টৰ বাবে সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকলৰ ডি এড আছে স্পেচিয়েল এডুকেশ্যন হিচাপে লগতে হায়াৰ সেকেন্ডাৰী 50% মাৰ্কস আছে। আৰু ৱেবছাইটটো হ'ল www.assam.gov.in ত লগইন কৰিব পাৰিব আৰু এপ্লাই কৰাৰ ডেট হ'ল 28 আগষ্টৰ পৰা আৰম্ভ কৰি 30 ছেপ্টেম্বৰ 2025। আৰু এমই সেকশ্যনৰ কাৰণে অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ কাৰণে কি কি লাগিব মুঠতে পোষ্ট কিমান আছে চাই লওঁ এবাৰ। 108টা পোষ্ট আছে আপাৰ প্ৰাইমেৰীৰ কাৰণে। একেই কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেশ্যন লাগিব। 108টা পোষ্ট ভেকেঞ্চিজ অফ স্পেচিয়েল এডুকেটৰ ইন আপাৰ প্ৰাইমেৰী স্কুল। আৰু অনলাইন ডেট একেই আছে 28 আগষ্টৰ পৰা আৰম্ভ কৰি 30 ছেপ্টেম্বৰৰ ভিতৰতে অনলাইন আবেদন কৰিব পাৰিব, অফলাইনত নহ'ব। আৰু ইয়াৰ বাবে যি কোৱালিফিকেশ্যন লাগিব স্পেচিয়েল এডুকেটৰ ইন আপাৰ প্ৰাইমেৰী স্কুল গ্ৰেজুৱেট উইথ এটলিষ্ট 50% মাৰ্কস এণ্ড বি এড ইয়াতে গ্ৰেজুৱেশ্যনত 50% মাৰ্কস থাকিব লাগিব। লগতে বি এড কিন্তু স্পেচিয়েল এডুকেশ্যনত ল'ব লাগিব RCI তৰফৰ পৰা হ'ব লাগিব। আৰু DSCৰ মুঠতে পোষ্ট আছে 59টা। অৰ্গেনাইজেশ্যন ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন আসাম। আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন নাইবা পোষ্ট গ্ৰেজুৱেট থাকিব লাগিব। লগতে 50% মাৰ্ক থাকিব লাগিব। বি এড উইথ স্পেচিয়েল এডুকেশ্যনত বি এড থাকিব লাগিব। গ্ৰেজুৱেশ্যন 50% মাৰ্ক থাকিব লাগিব যদি হাই স্কুলৰ কাৰণে এপ্লাই কৰে। আৰু যদি হায়াৰ সেকেন্ডাৰীৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে পোষ্ট গ্ৰেজুৱেশ্যনত লাগিব 50% মাৰ্ক থাকিব লাগিব। নাইবা হাই স্কুলৰ কাৰণে যদি গ্ৰেজুৱেশ্যনত নাথাকে পোষ্ট গ্ৰেজুৱেশ্যনত 50% মাৰ্ক থাকিলেও হ'ব। আৰু ইয়াৰ বাবে 140 নম্বৰৰ এটা টেট কাম ৰিকুৱাৰমেণ্ট পৰীক্ষা হ'ব। আৰু এই পৰীক্ষাৰ ভিত্তিত জনে যিমানখিনি মাৰ্ক পাব সেই হিচাপে কাট অফ হিচাপে পোষ্টৰ ছাবজেক্ট হিচাপে সিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এইটোৰ কাৰণে ডেট এতিয়ালৈকে মেনশ্যন হোৱা নাই জিটিপিজিটিৰ কাৰণে। জিটিপিজিটিত মুঠতে পোষ্ট আছে 59টা। আৰু এই 59টা পোষ্টৰ বাবে আগতে জিটিপিজিটিৰ যিখিনি সিলেবাছ আছিল সেই সিলেবাছ মতে পৰীক্ষাটো হ'ব। আৰু এই পৰীক্ষাৰ ভিত্তিতহে সিলেকশ্যন প্ৰচেছটো হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।